জাগিৰোড সমষ্টিৰ 17 নং গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ গৃহপ্ৰৱেশ আৰু আদৰণি অনুষ্ঠান ফিটাকাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। সভাপতি সুঞ্জতি নাথ আৰু প্ৰতিগৰাকী প্ৰতিনিধি শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক দিনত সকলোকে নিষ্ঠা আৰু সততাৰে জনসাধাৰণৰ উন্নয়নমূলক কাম কাজ কৰি যাবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱালী, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দেৱজিৎ নেওগৰ লগতে কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হয়, আজি আমাৰ জাগিৰোড 17 নং জাগিৰোড পঞ্চায়তৰ যি আনুষ্ঠানিকভাৱে আমি কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ আৰু লগতে আমাৰ যি নতুন নৱনিৰ্বাচিত আমাৰ প্ৰতিনিধিসকল আছিলে তেখেতসকলকো আমাৰ ফালৰ পৰা আমাৰ পঞ্চায়তৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনালোঁ। এই সভাত আমাৰ উপস্থিত আছিলে আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰিকা ডাঙৰীয়া আৰু লগতে আমাৰ জিলা পৰিষদৰ চেয়াৰমেন শ্ৰীযুতা পুনিতা ডেকা কলিতা ডাঙৰীয়ানী, আমাৰ ডেভেলপমেণ্ট অথৰিটি চেয়াৰমেন দীপজ্যোতি নেওগ ডাঙৰীয়াকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আৰু এটাই আশা কৰিম মন্ত্ৰী মহোদয় কোৱাৰ দৰে যে জাগিৰোড পঞ্চায়তত যিহেতু উন্নয়নৰ সকলো দিশতে জোৱাৰ বুলিছে, আপোনালোকে দেখিছে যোৱা কেইবছৰমানত আমাৰ জাগিৰোডখন দুপে যেনেকৈ আগুৱাই গৈছে আৰু আশা কৰিম যে মন্ত্ৰী মহোদয়ৰ যি নীতি আৰু আদৰ্শ সেই আদৰ্শকে যাতে আমি অনুকৰণ কৰি জাগিৰোডখনক আৰু জাগিৰোড টাউনখনক আমি যাতে সুন্দৰকৈ আমি নিকা আৰু সেউজীয়া কৰি ৰাখিব পাৰোঁ। কাৰণ তেখেতৰ সপোন এইটোৱে যে জাগিৰোডত টাটা প্ৰজেক্ট আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন বাহিৰৰ পৰা মানুহ আহিব, গতিকে সেই মানুহখিনিক যাতে আমি ভালদৰে ৰিচিপশ্যনটো দিব পাৰোঁ আমাৰ জাগিৰোডবাসী ৰাইজলৈ, যাতে তেখেতসকলক খুব সুন্দৰকৈ আমি আতিথ্য কৰিব পাৰোঁ। গতিকে আমাৰ জাগিৰোডখন পা পৰিষ্কাৰ হৈ থকাটো আমাৰ কাৰণে খুবেই দৰকাৰ আৰু তেখেতে মন্ত্ৰী মহোদয় সেইটো খুবেই গুৰুত্ব দিছে আৰু আমি জাগিৰোড পঞ্চায়ত হিচাপে আমি চেষ্টা কৰিম যাতে অনাগত দিনবোৰত আমি এই পঞ্চায়তখনক লগতে ওচৰ পাজৰীয়া আমাৰ যি সকলো পঞ্চায়ত আছে আমি সকলোৱে নিকা আৰু চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। আৰু যি 5 বছৰীয়া কাৰ্যকাল আছে মোৰ যিসকল ৱাৰ্ড সদস্যসকল আছে মই তেখেতসকলৰ লগত লৈ জাগিৰোড পঞ্চায়তখন ভালদৰে আৰু আমাৰ জাগিৰোডবাসী ৰাইজৰ সমূহকে সকলোকে মই মোক যিয়ে পঞ্চায়তৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিলে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে মোৰ 7 নম্বৰ ৱাৰ্ডৰ যি আমাৰ ভোটাৰসকল আছে মই তেখেতসকলকো মোৰ অন্তৰ নিবিড় কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওগৰ ৰিপৰ্ট, এণ্টনি ফৰাছা।